ৰহাৰ পিংকি দাসৰ হত্যাকাৰী বুলি আটক কৰা তিনি যুৱক বৰ্তমান জেল হাজতত। জৰিয়াৰ কেন্দুগুৰি এই তিনি যুৱকৰ দুৰ্ভগীয়া পৰিয়ালে কটাইছে এতিয়া বিনীত ৰজনী। নগাঁও আদালতত তথা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ দৈনিক তাঁতবাতি কৰিছে। আমার মেয়ের নাম আমির হামজা। কি কব কওকচোন। আমার আমির হামজা কামত গৈছে নিৰ্দোষী। কলেজত যোৱা আৰু বেগে বেগে কাম কৰি থাকে। মানে কলেজ কামো কৰে, কলেজত পঢ়ি আছে, কামো কৰে। কি পঢ়ি আছে? কলেজত হাই ছেকেণ্ডেৰী। এতিয়া এই যে আটক কৰিছিলে আপোনালোকে আজি কি এছ পি অফিচত গৈছিল নেকি? কি কয় এছ পি ছাৰে? এছ পি কৈছে যা আমি যিখিনি সহায় কৰি দিব লাগিব সেইখিনি আমি মোক কৈ দিম। আপুনি কি ক'ব এতিয়া মুখ্যমন্ত্ৰী? কি আপত্তি আছে মুখ্যমন্ত্ৰীক কওক। আমাৰ আপত্তি এইকাৰণে ছোৱালীজনী যেই মা পাই গৈছে, ল'ৰাটো মোৰ হাতত দি দিয়ক। মোৰ ল'ৰাটো হাতত লাগে। কিয়নো ৰহাৰ যিগৰাকী কিশোৰীৰ অপহৰণ আৰু হত্যাৰ সন্দেহত জৰিয়া কেন্দুগুৰিৰ তিনি যুৱকক আটক কৰা হৈছিল, সেই কিশোৰী পিংকি দাসক জীৱিতভাৱে উদ্ধাৰ কৰা হৈছে। এতিয়া পৰিয়ালৰ লোকে মুখ্যমন্ত্ৰীলৈ যুৱক তিনিজনৰ মুক্তিৰ বাবে প্ৰাৰ্থনা জনাইছে। নমস্কাৰ, মই অসমবাসী ৰাইজলৈ এটা অনুৰোধ জনাইছোঁ। যি তিনিজন ল'ৰা ধৰি লওক মুছলিম ল'ৰা কাম কৰি আছিলে, সন্দেহবাদী তেখেতক ধৰা গৈছিলে কথা পতাৰ কাৰণে, তেখেতলোকক যাতে এৰি দিয়ে আৰু যিকেইজন নেকি মুছলিম ল'ৰা আশে পাশে কাম কৰি আছে অসমৰ আমাৰ অসমীয়া ৰাইজে তেওঁলোকক যাতে একো অসুবিধা নকৰে, তাৰ বাবে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। সিহঁতক তিনিজনকে যাতে এৰি দিয়ে। লগতে পিংকি দাসৰ পিতৃ মাতৃয়েও যুৱক তিনিজনক মুকলি কৰি দিবলৈ প্ৰাৰ্থনা জনাইছে। নিউজ ডেস্ক ৰিপৰ্ট, ৰিপৰ্টাৰ লাইভ অসম। মোৰ এটা সকলো ৰাইজলৈ অনুৰোধ, আমি যি তিনিজন ল'ৰাক ধৰি লওক সন্দেহত কৰিছিলোঁ, তেওঁলোক ধৰি লওক এতিয়া নিৰ্দোষী, তেওঁলোকক এৰি দিব লাগে। আৰু ধৰি লওক যিকেইজন মিস্ত্ৰী আমাৰ ৰহাঞ্চলৰ ভিতৰত কাম কৰি আছে তেওঁলোকক যাতে কোনো ফালৰ পৰা হাৰাচমেণ্ট নিয়ে। সেইদিনা কেইদিনমান আগত এটা নিউজ ওলাইছিলে, ৰহাৰ এজনী ছোৱালী নিখোজ হৈছিলে আৰু সেই ছোৱালীৰ হেৰিত আমাৰ গাঁৱৰে দুই তিনিজন ল'ৰা ৰহা কামত গৈছিলে। সেই ছোৱালীজনীৰ হেৰুৱাৰ ভিত্তিত ল'ৰা তিনিটাক এৰেষ্ট কৰিছিলে আৰু সেই ছোৱালীজনীৰ ডেড বডি এটা পাইছিলে আপোনাৰ আমাৰ মহলি হস্পিটেলৰ ওচৰত। সেই ছোৱালীজনীৰ ডেড বডি আপোনাৰ সেইজনী বুলি আমাৰ ল'ৰাকেইটাক জেল হাজতত ভৰাই দিছে। ইতিমধ্যে আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে গম পাইছোঁ, যোনজনী ছোৱালীৰ কাৰণে আমাৰ ল'ৰাকেইটা জেলত সোমাই আছে বৰ্তমান, সেই ছোৱালীজনী মাক দেউতাকে পাই গৈছে। আৰু আজি আমি অলৰেডি ছোৱালীজনীৰ মাক বাপেকৰ লগত যোগাযোগ কৰিছোঁ আৰু এছ পি ছাৰৰ লগতো আমি লগ কৰিছোঁ। তেওঁলোকৰ ছোৱালীজনীক চমজি পাইছে। এতিয়া আমাৰ এছ পি ছাৰৰ জৰিয়তে মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাওঁ যে যদি ছোৱালীজনী সুকলমে পাই গ'ল, ছোৱালীজনীৰ মাক বাপেকে পাই গ'ল, আমাৰ ল'ৰাকেইটা যদি নিৰ্দোষী, যদি পাৰে, যদি কিবা ব্যৱস্থা আছে যাতে আমাৰ ল'ৰাকেইটাক যাতে বাচি যায়, যাতে এইটো ব্যৱস্থা কৰে, মই মুখ্যমন্ত্ৰীক আপোনালোকৰ চেনেলৰ জৰিয়তে মই অনুৰোধ জনাওঁ।